নমস্কাৰ চাবিদসকল, চৰকাৰৰ বিশেষ নিৰ্দেশনা যাৰ ফলত হাহাকাৰ লাগিছে কৰ্মচাৰীসকলৰ মাজত। হয় চাবিদসকল, আপোনালোক যিহেতু একোজন চৰকাৰী কৰ্মচাৰী, সেয়েহে আপোনালোকে পাবলগীয়া আপোনালোকৰ ভাগৰ টকাখিনি আপোনালোকে নাপাব। আনহাতে আপোনালোকে বহুতো বঞ্চনাৰ সন্মুখীন হ'ব পাৰে, আনহাতে আপোনালোকৰ বহুতো লোকচান হ'ব পাৰে, কিয়নো আপোনালোকৰ জমা ধন এতিয়াও আপোনাৰ চৰকাৰে জমা দিয়া নাই। হয় চাবিদসকল, আপোনালোকে ঠিকেই শুনিছে চাবিদসকল। এয়া চাওক, কৰ্মচাৰীৰ পৰা পেঞ্চনৰ নামত কাটি ৰখা 70.76% ধন দিয়া নাই জমা। পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰী সমাজে আন্দোলন কৰি অহাৰ সময়ত চৰকাৰী তথ্যত উন্মোচিত ভয়াৱহ কাণ্ড, আৰু যাৰ ফলত আপোনালোকৰ পৰা যি টকা কাটি ৰখা হয় আৰু যি আপোনাৰ জমা দিয়া হয়, সেয়া এতিয়াও চৰকাৰে 70% ধন জমা দিয়া নাই। হয় চাবিদসকল, এই ক্ষেত্ৰত আপোনালোকে মন কৰিব যে উদাহৰণস্বৰূপে কৰ্মচাৰী এজনৰ পেঞ্চনৰ বাবদ যদি চৰকাৰে মাহে 100 টকাকৈ আপোনাৰ NSDL-ত জমা দিব লাগে, তেনেহ'লে 2 মাহৰ ভিতৰত তাৰ মাত্ৰ 29% টকাহে জমা দিছে। অৰ্থাৎ 2 মাহ পৰ্যন্ত 70% টকা এতিয়াও চৰকাৰে নিজৰ লগত ৰাখিছে, তাৰমানে 70% টকা এতিয়াও জমা দিয়া নাই। আনহাতে কৰ্মচাৰীসকলে দৰমহা পোৱাৰ পৰা এমাহৰ ভিতৰত পেঞ্চনৰ বাবদ চৰকাৰে NSDL-ক দিবলগীয়া ধনৰ মাত্ৰ 1%হে আদায় দিছে। একেদৰে 7 দিনৰ ভিতৰত চৰকাৰে এটকাও জমা দিয়া নাই NSDL-ত। চৰকাৰে সময়মতে ধন জমা নিদিয়াৰ বাবে NPS কৰ্মচাৰীৰ বজাৰৰ পৰা পাবলগীয়া লাভাংশৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে। আপোনালোকৰ কাৰণে জানিবলগীয়া যে নতুন পেঞ্চন আঁচনিৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকলক ভয়াৱহ ভৱিষ্যতৰ ফালে ঠেলি দিয়া বুলি অভিযোগ উত্থাপন হৈ আহিছে। এনে প্ৰেক্ষাপটতে দেশজুৰি কৰ্মচাৰী সমাজে নতুন পেঞ্চন আঁচনিৰ বিৰুদ্ধে তথা পুৰণি পেঞ্চন ব্যৱস্থা প্ৰণয়নৰ দাবীত আন্দোলন কৰি আহিছে। NPS কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ নামত 500ৰ পৰা 1000 টকাহে লাভ কৰাৰ তথ্য প্ৰকাশ পাই আহিছে। এনে প্ৰেক্ষাপটত কংগ্ৰেছ শাসিত ৰাজ্যসমূহত NPS বাতিল কৰি পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ লগত BJP শাসিত ৰাজ্যৰ চৰকাৰসমূহ এই ক্ষেত্ৰত নীৰৱ। NPS প্ৰৱৰ্তনৰ ক্ষেত্ৰত BJP যেন বন্ধ পৰিপকৰ। ইয়াক লৈ সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়ত অসমৰ BJP মিত্ৰজোঁট চৰকাৰে NPS কৰ্মচাৰীসকলৰ পৰা পেঞ্চনৰ বাবদ কাটি ৰখা ধনৰ সময়মতে NSDL-ত জমা নিদিয়াৰ ঘটনাই বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। চৰকাৰৰ এনে বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে অসমৰ লাখ লাখ জনতাক লগত লৈ ৰাজপথত কঁপোৱাৰ বাবে সাজু হৈছে NPS কৰ্মচাৰীসকলে। অন্যথা আপোনালোকৰ যি 70% ধন যদি NSDL-ক জমা নিদিয়ে, তেনেহ'লে তাৰ পৰা যি আপোনালোকে সুদ পাব, সেয়াও আপোনালোকে সুদৰ পৰা বঞ্চিত হৈ আছে, যাৰ ফলত আপোনালোকে অৱসৰ গ্ৰহণৰ পিছত পাবলগীয়া পেঞ্চনৰ টকা আপোনাৰ একেবাৰে ন্যূনতম হ'ব, যাৰ মানে কৰ্মচাৰীসকলৰ একেবাৰে হাহাকাৰ অৱস্থা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ, সেয়েহে নিশ্চয়তা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য সহকাৰে সকলো তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।